এখন ঘৰত মৰিব লাগিব দেই, কাম কৰি কৰি গোটেই দিনটো আলহী 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 আহি থাকে। আজি দৰ্জা চৰ্জা বন্ধ কৰি কিনে সোমাই থাকিম, যোন আলহী আহিলেও মাত নিদিওঁ। এনেই টকা পইচা খৰচ, পূজাৰ দিনত পূজা চাবলৈ আহিব, গাঁৱৰ পৰা মানুহ পৰা গোটেই সোপা আমাৰ ঘৰতে সোমাইহি। যদি ইমান পূজা চাবলৈ মন যায় নে সিহঁতৰ, তাত যদি কাৰোবাৰ বেলেগ ঘৰত থাকিলে হয়চোন, মোৰ ঘৰতে দেখি পাই চবৰে একদম মানে খঙে উঠিছে। মোৰ কাপোৰখিনি খুচৰিব, ইমান ধুনীয়া কাপোৰ আপোনাৰ, ইযোৰ চাব, ইযোৰ পিন্ধি যাওঁ, ইযোৰ পিন্ধি যাওঁ, ক'ব পিন্ধি যাব তাৰপিছত আহি কেনে কিছুমানে ঘূৰাই থৈ যায়, কিছুমানে নোঘূৰাকে লৈ যায়গে ঘৰলে। আৰু ঘূৰাই থৈ যায় কিন্তু ধুই কেনে থৈ নাজানো, এনেই লেতেৰাখন তাৰপিছত মই খচি খচি দিব লাগে। খাৰু ইপাতো পিন্ধি যাব, ইজনী ইপাতো পিন্ধি যাব, চেণ্ট পিন্ধিব, চেণ্ডেল পিন্ধিব, মানে বৰ অশান্তি পাই যাওঁগে। ইমান কষ্টকে মই মোৰ কাপোৰখিনি সাঁচি সাঁচি থৈ দিছোঁ ধুনীয়াকে, সিহঁতে পিন্ধি মেলি শেষ কৰি দিয়ে। মানে আজি কোন মানুহ আহিলেও মই নোলাওঁ বাহিৰলৈ, লাগিলে ভগৱান এটা আহিলেও নোলাওঁ। কিন্তু ভগৱান এটা আহিলে ওলাম, কাৰণ ভগৱানক মই ঢেৰ বস্তু খুজিব আছে যে, এনেকুৱা মানুহ আহিলে মানে মই নোলাওৱে। যদি ভগৱান এটা আহে তেনেহ'লে ভগৱানটোক মই হেৰি খুজিম, এনেকুৱা বেগ এটা খুজিম, তাত মোৰ ঢেৰ পইচা, অকল পইচা 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 হৈ থকা এনেকুৱা এটা খুজিম। মই এতিয়া গোটেই বস্তু, যিমান বস্তু প্ৰয়োজন চব ল'ব পাৰিম মই। মানুহে কয় মোক ইমান টকা পইচা থাকি তই পইচাৰ লোভ দেখা বুলি কয়, কিন্তু পইচানো কাৰ লোভ নালাগে ন, মোৰতো বহুত লোভ লাগে। সেইকাৰণে মই পইচাৰ কাৰণে মানে ভগৱানটোক খুজিম, মোক বেগ এটা দিয়ক, সেইটো বেগত মই যেতিয়া মন যায় তেতিয়া পইচা ভৰ্তি হৈ থকা লাগিব, মানে পইচা যেতিয়া বিচাৰোঁ ভৰ্তি হ'ব লাগিব, সেনেকুৱা এটা খুজিম। তাৰপিছত মোৰ লাইফ ছেট হৈ যাব। আৰু মই সদায় ভাবিয়ে থাকোঁ ভগৱান এটা আহিব আহিব বুলি, নাই নাহেই মানে। কেতিয়া যে মোৰ সপোনটো পূৰণ হ'ব নহয়, অকল ভাবোতে গৈছে, ভাবোতে মই কেতিয়াবা ভাত খাবলৈও পাহৰি থাকোঁ, ইমান টেনশ্যন হৈ যায় নহয়। আৰু ভগৱানটো আহিলে মই কেনেকৈ গম পাম বাৰু? আৰু মানুহে কয় ভগৱান এনেকৈ এক্সট্ৰাকৈ নাহে, মানুহ হৈয়ে আহে বুলি কয়। এতিয়া নহ'ব মানুহ আহিলে মই ওলাম। যদি ভগৱান আহে, মই যদি নোলাই, বেলেগ মানুহ আহিছে বুলি নোলোৱাকৈ থাকোঁ, তেনেহ'লে বৰ মোৰে আপদ হ'ব দেই, বিপদ হৈ যাব। মানে ওলাম আজি যোন মানুহ আহিলে ওলাম এইকেইদিনতে। এনেই পূজাৰ দিনত ভগৱান আহিবও পাৰে, দেৱীয়ে মোৰ মানুহৰ ৰূপ লৈ কেনে মানে আহিবও পাৰে, সেইকাৰণে ওলাব লাগিব। নহ'ব ঘৰতে মাৰিলে নহ'ব। মোৰ টকা পইচা অভাৱ নাই, সিহঁতক চাদৰ মেখেলা এযোৰ বা কিবা পিন্ধিবলৈ যাওঁ, একো নাই। হেৰি যিকোনো কওক, যদি সিহঁতি মনুষ্যৰ ৰূপতে যদি ভগৱান হৈ আহে, তেতিয়াহ'লে মই যদি বেয়া ব্যৱহাৰ কৰোঁ, ভগৱানে মোক বেয়া পাব ন, ভাল ব্যৱহাৰ কৰিব লাগিব। ঘৰত কোনোবা মানুহ আছেনে? অ' মা কোন আহিলে? এতিয়া ভগৱানৰ কথা কৈ আছিলোঁ, ভগৱান নাই অহাতো। আছো, কোন আহিছে নো? মই সাধু বাবা আহিছোঁ। মই এইফালে বাটে দি গৈ থাকোঁতে মোৰ পিয়াহ লগাত আপোনালোকৰ ঘৰতে সোমাই মেলি পানী এগিলাচ খাওঁ বুলি ভাবিছোঁ। আহকচোন, মোক পানী এগিলাচ দিয়ক। অ' মা কি কৈছে মই ভালকৈ বুজাই নাই নহয়, কাণখন অকণমান গধুৰ হৈ গৈছে মোৰ, সেইকাৰণে শুনি পোৱাত অকণমান প্ৰব্লেম হৈ গৈছে। যাওঁচোন বাহিৰলৈ ওলাই যাওঁ, অকণমান ভগৱানৰ ৰূপত কোনোবা বেলেগ সাধু আহিবও পাৰে, গৈ চাওঁচোন। অ' মা সাধু বাবা আহিছেচোন, সঁচাকৈ ভগৱানে মোৰ কথাষাৰ শুনি পালে নেকি বাৰু? বৰ সাংঘাতিকচোন, মই ভাবি থকা কথাষাৰ যদি সঁচা হৈ গৈছে, যদি এই সাধু বাবাটোৱে যদি মোক একদম এটা বৰ দি দিয়ে, মানে হেৰি কৰি দিয়ে, কি কয় বোলে বেগ এটা দি দিয়ে, একদম পইচা ভৰ্তি হোৱা বেগ, কি কৰিম বাৰু মই এতিয়া? অ' মাই গড, মোৰ ইমান মনটো ভাল লাগিছে নহয়। অ' ভগৱান, তোমাক কোটি কোটি প্ৰণাম। ঐ বাবা নমস্কাৰ, আহক আসন গ্ৰহণ কৰক, ভিতৰলৈ আহক। আপুনি মোক চিঞৰি আছিলে নহয়, মানে মোৰ কাণখন অকণমান শুনাত প্ৰব্লেম হয়, সেইবাবে মানে মোৰ অকণমান পলম হ'ল, আপুনি বেয়া নাপাব বাবা। হ'ব নালাগে পুত্ৰী, মই প্ৰায় 100 বছৰ তপস্যাত বহি আজি এই মানৱ জাতিৰ ওচৰলৈ আহিছোঁ, আৰু মোৰ আহোঁতে বহুত পানী পিয়াহ লগাত তোমাৰ ঘৰত সোমালোঁ। তুমি মোক পানী অকণমান দিয়া আৰু মই খাওঁ আৰু যাওঁ। বাবা এইবোৰ আপুনি কি কথা কৈছে? পানী গিলাচ খাওঁ আৰু যাওঁ ক'লে নহ'ব নহয়, অকণমান দি থাকিব লাগিব মোৰ ঘৰত। মোৰতো কিবা এটা খুজিবলৈ মন যায় নহয়, আপোনাৰ পৰা আশীৰ্বাদ ল'বলৈ মন যায় নহয়, মনৰ আশাবোৰ পূৰণ হ'বলৈ মানে। আৰু আপুনি আহক, ভিতৰলৈ আহক, বহক, আৰু অকণমান মই ৰুটি চুটি বনাই দিওঁ, আপুনি খাই যাব, হ'ব নাই বাবা? পুত্ৰী, মোৰ বহুত কাম আছে, আৰু 50 বছৰমান মই তপস্যাত বহিব লাগিব। আজি মই নোৱাৰিম, আৰু তোমাৰ মনৰ আশা পূৰণ হ'ব। তুমি যি ভাবি আছা সেইটোৱে হ'ব। অনুগ্ৰহ কৰি পানী এগিলাচ আনি দিয়া মোক, সোনকালে খাওঁ, আৰু মোৰ আশীৰ্বাদ তোমাৰ লগত সদায় থাকিব। তুমি কি বিচাৰা মোৰ পৰা? ৰ'ব বাবা, মই আপোনালৈ পানী এগিলাচ আনি দিওঁ, তাৰপিছত মোক কি লাগে ক'ম বাৰু। লাহে ধীৰে ক'ম, আপুনিনো ইমান খৰখেদা কি কৰিছে? এতিয়া আপুনি 100 নে 200 বছৰ তপস্যা কৰি আহিছোঁ বুলি কৈছে, কৰিব আকৌ লাহে ধীৰে, আৰু 50 বছৰহে কৰিব আপুনি, 100-200 বছৰ কৰিলেচোন। অকণমান সময় ৰখি দিব নোৱাৰেনে? ৰ'ব, মই সবকে গৈ কিনে পানী এগিলাচ লৈ আহোঁগৈ আপোনাৰ বাবে। তাৰ মনৰ কথা মই চব বুজি পাইছোঁ। সি এতিয়া পানী গিলাচ দি কিনে তাৰ বদলি মোক কি খুজিব মই চব গম পাইছোঁ। মই চব জানি বুজি এখন ঘৰলৈ আহিছোঁ। সি যদি তাক মই সেই পইচাৰ বেগটো দিওঁ, তেতিয়াহ'লে সি দুখীয়া মানুহক, আৰু যাৰ মানে হেৰি নাই, খাবলৈ এমুঠিৰ পৰা দুমুঠি খাবলৈ কষ্ট হয়, সিহঁতক সহায় কৰিব লাগিব। সি সেইখিনি পইচা পালে মানে গোটেইখিনি সিয়ে লৈ মেলি তাৰ নিজৰ প্ৰয়োজন পূৰণ কৰিম বুলি ভাবিলে নহ'ব, আনৰো প্ৰয়োজন পূৰণ কৰিব লাগিব। তেতিয়াহে সেই বেগটোৰ পৰা পইচা ওলাব, আৰু সি যিমান পাৰে ভাল হ'ব লাগিব, আনৰ প্ৰতি বেয়া ভাৱ ৰাখিব নহ'ব। ভাবিছে চাগে সি এতিয়া পানী আনিব যাওঁতে মই এতিয়া পইচা বেগটো খুজিম বুলি, ভাবিবই, মই জানো সি ভাবিব বুলি। একো নাই, সি ভাল কাম কৰিব লাগিব, তেতিয়াহে হ'ব। বাবা লওক, মই আপোনাৰ বাবে খৰখেদাকৈ পানী এগিলাচ লৈ আনিছোঁ, পানী গিলাচ খাই লওক বাবা। দিয়া পুত্ৰী, তোমাৰ এই ব্যৱহাৰে মোৰ মনটো বৰ ভাল লাগিছে। তুমি এনেকুৱা ইমান ভাল ব্যৱহাৰ কৰিছা মোক। এনেকৈ যদি মই বেলেগৰ ঘৰবোৰত সোমাওঁগৈ, মোক ইমান ভাল ব্যৱহাৰ নকৰে, সাধু বাবা বুলি মোক খেদি পঠিয়াই। তোমাৰ এই ব্যৱহাৰৰ পৰা মই অত্যন্ত সুখী। তোমাক কি লাগে কোৱা পুত্ৰী, কি লাগে? তুমি যি বিচাৰা সেইটোকে দিম মই।
মইনো কি ক'ম বাবা, আপুনি সঁচাকৈ কৈছেনে? মই মানে ঘৰলৈ যোন মানুহ আহিলেও মই ভাল ব্যৱহাৰ কৰোঁ, মানে কাকো বেয়া ব্যৱহাৰ নকৰোঁ। কোনোবা যদি ঘৰৰ ওচৰ চুবুৰীয়া মানুহ যদি সদায় আহে নহয়, মই ভাল পাওঁ মানে যে আহিব বহিব দিওঁ, খাবলৈ দিওঁ, ভাত নাখাওঁ ক'লে জোৰ জবৰদস্তিকৈ খুৱাই পঠিয়াওঁ। ৰাতিপুৱা সাঁজটো খুৱাই পঠিয়াওঁ, দুপৰীয়া সাঁজটোলৈ জোৰ জবৰদস্ত কৰোঁ, সিহঁতে নাখায় আকৌ। মই চবকে এনেকৈ ভাল ব্যৱহাৰ কৰোঁ বাবা। আপুনি যে কৈছে কি লাগিব কোৱা বুলি, এতিয়া মই কেনেকৈ ক'ম বাৰু? আপোনাৰ আগত ক'বলৈ বেয়াও লাগিছে নহয়। আপুনি আকৌ মোক ভাবিব ইমান লোভীয়া এজনী বুলি ভাবিব, ভয়ো লাগে নহয় ক'বলৈ। কওঁনে নকওঁ তাকে ভাবিছোঁ আৰু বাবা। আপুনি আৰু ক'লে মানে যদি বেয়া নাপাব আৰু, ক'লে মানে ইমান লোভীয়া এজনী বুলি নক'ব আৰু দেই। কিয় বেয়া পামনো পুত্ৰী? তোমাৰ এই বিবাহৰ বাবে মই উপহাৰ এটি দিব বিচাৰিছোঁ। সেইটো মোৰ মনৰ পৰা দিব বিচাৰিছোঁ। মই বেয়া নাপাওঁ। কি লাগে কোৱা পুত্ৰী, যি লাগে তাকে দিম তোমাক। বাবা, আপুনি সঁচাকৈ কৈছে? মানে মই কৈ দিওঁ আৰু, আপুনি ইমান জোৰ জবজ কৰিছে। মই নকওঁ বুলি ভাবিছিলোঁ, কিন্তু কৈ দিওঁ আৰু, আপুনি জোৰ জবজ কৰিছে যে সেইকাৰণে কৈ দিছোঁ। হেৰি মানে বাবা, আপুনি বেলেগৰ আগত নক'ব কিয় বাবা, মোৰ বহুত লাজ লাগিব। হেৰি নহয় বাবা, মোক যে মানে এনেকুৱা মই আগতে মনতে ভাবি থাকোঁ, মানে ভগৱানক কেতিয়াবা ধূপ ধূনা জ্বলালে পূজা কৰোঁ, মানে হেৰি বেগ এটা লাগে মানে মোক যে, সেইটো বেগত মানে যেতিয়াই মই বিচাৰোঁ তেতিয়াই পইচা থাকিব লাগিব, মানে সেনেকুৱা বেগ এটা বিচাৰোঁ। আপুনি দিব পাৰিবনে মোক সেনেকুৱা বেগ এটা? নিশ্চয় দিব পাৰিম, নিশ্চয়। এটা কি দুটা দিব পাৰিম, কিন্তু এটা কথা, তোমাক যদি মই সেই বেগটো দিওঁ, তুমি ভাল ব্যৱহাৰ, সেই বেগটো দিওঁ, তেনেহ'লে তুমি সেই বেগটো ভাল কামত ব্যৱহাৰ কৰিব লাগিব। তাৰ পৰা ওলোৱা টকাবোৰ তুমি দুখীয়া মানুহক সহায় কৰিব লাগিব, আনৰ প্ৰয়োজন পূৰণ কৰিব লাগিব, নিজৰ লগতে আনৰ প্ৰয়োজনো পূৰণ কৰিব লাগিব। তুমি যদি সেই বেগটো যদি নিজৰ প্ৰয়োজনৰ কাৰণে অকলে ব্যৱহাৰ কৰা, তেতিয়াহ'লে নহ'ব। সেই বেগটো দিয়াৰ 2 দিন 3 দিন বা এমাহমানৰ পিছতহে তুমি তাৰ প্ৰমাণটো পাবা। সেই বেগটো দিয়াৰ আগত তুমি কিছুমান ভাল কাম কৰিব লাগিব। সেই বেগটোৱে ভাবিব লাগিব যে তুমি ভাল মানুহ, তেতিয়াহে তোমাক সেই বেগটোৱে পইচা দিব। সেনেকুৱা কৰিব লাগিব, তেতিয়াহে হ'ব। যদি তুমি বেয়া কাম কৰা, সেই বেগটো পাই কিনে যদি তুমি অহংকাৰী হোৱা, আনৰ মানুহক মানুহ বুলি মানে মানি নোলোৱা, মানে দুখীয়া মানুহক দুখীয়া বুলি তেহেঁতক সহায় নকৰা, তেতিয়াহ'লে সেই বেগটোৱে পইচা নিদিব আৰু নিজে নিজে বেগটো গায়ব হৈ যাব। এইষাৰ কথা সদায় মনত ৰাখিবা। আৰু তোমাক মই বেগটো উপহাৰ হিচাপে দিম বাৰু, কিন্তু মই কোৱা কথাবোৰ ভালকৈ মনত থবা। বুজিলা নহয়? বুজিলোঁ বাবা, মই বহুত ভালকৈ বুজিলোঁ। আপুনি জানিছোঁ মই ভাল মানুহ বুলি। মই ঘৰলৈ অহা আলহীক ইমান শুশ্ৰূষা কৰোঁ। আপুনি ভিতৰলৈ নাযাওঁ বুলি কোৱাটো মই ইমান জোৰ জবৰদস্তিকৈ কৈছোঁ, হয় নাই? আপুনি গম পাইছে মই কিমান ভাল। মই দুখীয়া মানুহক সহায় কৰোঁ নহয়, কিমানক সহায় কৰোঁ। এতিয়া মোৰ ঘৰলৈ কিমান মানুহ সহায় বিচাৰিহে মই সহায় কৰোঁ যে। কৰিম, আপুনি একদম টেনশ্যন নল'ব। মোক কিন্তু বেগটো দিব। বেগটো দিয়াৰ লগে লগে পইচা নাপাম ন? এমাহমান লাগিবনে বাবা? চোৱা পুত্ৰী, তুমি বহুত খৰখেদা কৰিছা। বেছি উত্তেজনা নহ'বা। মই কৈছোঁৱে তুমি কেইটামান ভাল কাম কৰিব লাগিব। সেই বেগটোৱে বুজিব লাগিব যে তুমি এজনী ভাল, সেই বেগটোৰ কাৰণে যোগ্য বুলি তুমি ভাবিব লাগিব। তেতিয়াহে সেই বেগটোৱে তোমাক পইচা দিব। বুজিলা নহয়? বেছি খৰখেদা কৰি কেনে বেগটোৰ যোনখিনি মানে ক্ষমতা আছে তোমাক পইচা দিব পৰা, সেইখিনি তুমি ধ্বংস কৰি নেপেলাবা। বেগটোক নিৰাশ কৰিব নহ'ব। বুজিলা মই কি কৈছোঁ? কথাখিনি মনত থবা ভালকৈ। তুমি যিমান পাৰা সোনকালে বেগটোৰ মন জয় কৰিব লাগিব। আৰু বেগটোৱে ভাবিব লাগিব যে তুমি এই বেগটোৰ কাৰণে যোগ্য। যদি বেগটোৱে ভাবে এই বেগটো তুমি তাৰ কাৰণে যোগ্য নহয়, তেতিয়াহ'লে বেগটোৱে বেলেগৰ লগলৈ নিজে নিজে গায়ব হৈ যাব বা মোৰ লগলৈ আহি পেলাব। আৰু এবাৰ যদি তোমাৰ পৰা বেগটো মোৰ লগলৈ আহি পেলাই আৰু দুবাৰ মই তোমাক দিব নোৱাৰিম। ছেকেণ্ড টাইম যদি তুমি খোজা, মই তোমাক দিব নোৱাৰিম। বুজিলা নহয়? চালা, মোৰ সপোনবোৰ সঁচা হ'বলৈ গৈ আছে বে। বৰ মজা লাগিছে কিন্তু দেই এই বাবাটোৰ কথা শুনি। মই যে ভাবি থকা কথাবোৰ যে বাস্তৱ হ'ব মই ভবাই নাছিলোঁ। কৰিম 2দিনমানৰ 3দিনমান কাৰণে বেগটোক দেখাকৈ মই একদম দুখীয়া মানুহক সহায় কৰি দিম মানুহে ভাবিব এজনী বৰ সাংঘাতিক হ'ল দেই, ইমান পটককৈ সলনি হ'ল বুলি। এবাৰ আগতে 10 পইচা এটা কাকো নিদিওঁ, দি দিম বেগটোৱে যদি মনটো জয় হয়, এতিয়া লাখ লাখ টকা পায়ে যামচোন মই। এবাৰ মজা লাগিছে দেই মোৰ মনটো দেই। পুত্ৰী, কি ভাবি আছা তুমি? নহয় মানে বাবা, মোক বেগটো জল্দি দিয়ক বুলি ক'বলৈ মানে ভাবি আছোঁ আৰু মনতে বেগটো লৈ কিনে মই এতিয়া বহুত মানুহক সহায় কৰিবলৈ আছে মোৰ, কিন্তু কাক কাক সহায় কৰিম, কেনেকুৱা ধৰণৰ সহায় কৰিম, কিমান টকা দি সহায় কৰিম, তাকে ভাবি আছোঁ বাবা। বেলেগ একো ভবা নাই। হয় নেকি? অতি সুন্দৰ। ভগৱানে তোমাক কুশলে ৰাখক। ৰ'বা মই বেগটো উলিয়াওঁ। ওম গ্ৰীম ক্ৰীম প্ৰীম চুম ৰুম ৰুম ব্ৰাম ব্ৰুম ব্ৰুম স্বাহা। ওম ব্ৰুম ব্ৰুম আজা বেগ জাদুই বেগ আজা। ওম গ্ৰুম ব্ৰুম ৰুম ৰুম ত্ৰিম ত্ৰিম স্বাহা। এইটো লোৱা পুত্ৰী, তোমাৰ বেগ। তুমি বিচৰা বেগটো এইটোৱে হয়, কিন্তু মই কোৱা কথাবোৰ মনত ৰাখিবা। হ'ব বাবা, আপুনি কোৱা কথাবোৰ মই মনত ৰাখিম। বহুত ভাল লাগিলে দেই আপোনাক লগ পাই। মোৰ মনৰ আশা পূৰণ হৈ গ'ল বাবা আজি। আপোনাক অশেষ ধন্যবাদ। আপুনি মোক এই বেগটো উপহাৰ হিচাপে দিয়াৰ বাবে ধন্যবাদ বাবা, ধন্যবাদ। ঠিক আছে পুত্ৰী, তুমি থাকা, মই যাওঁ। এই বেগটো ভাল কামত ব্যৱহাৰ কৰিবা, কিন্তু তুমি বেয়া কামত ব্যৱহাৰ কৰিলে মানে এই বেগটোৱে পইচা নিদিব তোমাক। ভাল কামতে ব্যৱহাৰ কৰিম, হয় না বেয়া কামত ব্যৱহাৰ কৰিম? কি যে কথা কয় আৰু, ইমান ধুনীয়া বেগটো পাওঁতে মই কি বেয়া কামত ব্যৱহাৰ কৰিম নেকি? আৰু বেগটোৱে পইচা দিব আৰু মই বেয়া কামত ব্যৱহাৰ কৰিলে যদি পইচা নিদিয়ে কি হ'ব ন? হয় না মোৰ মৰমৰ বেগ? ইমান মৰম লাগিছে, পিংক কালাৰকে। তই মোক ভাল কামত ব্যৱহাৰ কৰিবি যদি বেয়া কামত ব্যৱহাৰ কৰ, কথা বেয়া হৈ যাব, কিন্তু তোৰ উল্টা হৈ যাব। এতিয়া তোৰ যিমান ধন সম্পত্তি আছে সকলোবোৰ নাইকিয়া হৈ যাব। তোৰ দেখি কেনে তই ভাল কামত মোক ব্যৱহাৰ কৰিবি বুলি মই
ভবা নাই। তই বেয়া কামতে মোক ব্যৱহাৰ কৰিবি নিচিনা লাগিছে। তোৰ মনৰ কথা মই জানো, মই সকলোৰে মনৰ কথাবোৰ জানো। তই নেভাবিবি যে তোৰ মনত কি খেলাই আছে মই নেজানিম। মই সকলোবোৰ জানো। কথা কয় বেগটোৱে মই কি এনেকুৱা বেগ বেগ আপুনি কথা কৈছে যে মোৰ বৰ ভয় লাগে এনেকে বেগে কথা কয় মই লাইফত আজি ফাৰ্ষ্ট টাইম দেখিছো মা ভয় লাগি গৈছে দেই মোৰ মা কি হ'ব এতিয়া পইচা লগতে মই কি যে আপত্তা চপাই লৈ লাগিছে দেই ঐ, কাক আপদ বুলি কৈছ? মই আপদ নহয়। তই দুখীয়াক সহায় কৰিবি না নক ক? দুখীয়া মানুহৰ প্ৰয়োজনবোৰ পূৰণ কৰিবি না নক ক? যদি নকৰ মই তোৰ এই গোটেই ধন সম্পত্তি এতিয়াই ধ্বংস কৰি দিম। সকলোবোৰ মোৰ মনি পাৰ্চত ভৰাই থৈ দিম। মোৰ চেইনডাল খুলি কিনে মোৰ বেগৰ ভিতৰত ভৰাই থৈ দিম আৰু কেতিয়াও নোলায় আৰু সেইখিনি। আৰু বেলেগ ভাল মানুহৰ হাতত মই যামগৈ। তই দুখীয়া মানুহক সহায় কৰিবি না নকৰ ক? কৰিম মই কথা দিছো বেগ বাবা আপুনি মোৰ এই ধন সম্পত্তি একো আপোনাৰ বেগত ভৰাই নথব মই মানে শেষ হৈ যাম মানে মোৰ এইখিনি বেয়া একোৱে নাই মই দুখীয়া মানুহক সহায় কৰিম যিমান পাৰো মই দুখীয়া মানুহক সহায় কৰিবলৈ চেষ্টা কৰিম আপোনাক কথা দিছো আৰু এমাহমান অকলে আপুনি মোৰ লগত থাকিব আৰু বেছি দিন থাকিব নালাগে মোৰ ভয় লাগি গৈছে মানে আপুনি কিবা কিবি খাই নাই পিছে ভোক চোক লাগে নাই আপুনি কিহেদি খাই পিছে আপুনি আৰু কিবা বস্তু খাই যদি কওক মই বনাই দিব লাগিব নহয় আপোনালৈ আৰু বেছি দিন থাকিব নালাগে মোৰ লগত এমাহমান থাকিলে হ'ব আপুনি মোক ধন সম্পত্তি বেছিকৈ নালাগে দুখীয়া মানুহক সহায় কৰি মই এমাহমানৰ কাৰণে আপুনি যাবগৈ বাবা ওচৰলৈ যাবগৈ নেখাওঁ, মই একো নেখাওঁ। মই একোৱেই নেখাওঁ। যা, তই এতিয়া ভিতৰলৈ যা। আৰু দুখীয়া মানুহ এই গাঁওখনত কিমান দুখীয়া মানুহ আছে, সকলো মানুহৰে এখন লিষ্ট বনা আৰু সিহঁতক প্ৰত্যেককে 1 লাখ টকা দিয়াৰ ব্যৱস্থা কৰ। যা, তই মোৰ আদেশ মানিব লাগিব। তই সেইখিনি কাম কৰগে। তাৰপিছত এমাহ থাকি কিনে মই এখন ঘৰৰ পৰা যামগে। যা, ভিতৰলৈ গৈ কিনে দুখীয়া মানুহ কিমান আছে চবৰে লিষ্ট বনাগে। যা। মা বৰ সাংঘাতিক চোন বে হ'ব বাবা মই এখন গাঁৱত কিমান দুখীয়া মানুহ আছে সকলোৰে নাম আৰু ঠিকনা লিখি কিনে আপোনাক দিম আপুনি গৈ সিহঁতৰ ঘৰে ঘৰে গৈ কিনে 1 লাখ দি আহিবগে মই নাযাওঁ আপোনাৰ লগত ভয় লাগে মোৰ আপুনি যদি মোকো এই বেগতে ভৰাই কেনে থৈ দিয়ে কি হ'ব বাৰু এনেই মই টিকিৰি মিকিৰি ঐ, কি কথা কৈছ? মই নেযাওঁ। মই অকল পইচা দিম। তই গৈ মেলি দিবিগে। বুজিলি নহয় মই কি ক'লো? যা, জল্দি যা। মই যি কাম কৰিবলৈ দিছো সেইটো কাম কৰগে। হ'ব বাবা মই কৰিছোগৈ বেগ বাবা সি ভাবিছিলে মোক লৈ মেলি সি গোটেই ধন সম্পত্তিৰ মালিক হ'ম বুলি। পিছে ময়ো কম নহয়। মই দুখীয়া মানুহৰ কাৰণেহে এইখন পৃথিৱীলৈ আহিছো। সেই ধনী ধনী মানুহৰ প্ৰয়োজন পূৰণ কৰিবলৈ মই এই পৃথিৱীলৈ অহা নাই নহয়। দুখীয়া মানুহৰ প্ৰয়োজন পূৰণ কৰিবলৈ আহিছো। দুখীয়া হ'লেও মনটো ভাল হ'ব লাগিব। কাৰো প্ৰতি বেয়া ভাৱ থাকিব নহ'ব। তেতিয়াহে মই সিহঁতৰ ঘৰত থাকিম। আৰু মোৰ যেতিয়া মন যায়, যেতিয়া য'লৈ মন যায় তেতিয়া তালৈ যাব পাৰো মই। ৰাইজসকল, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লগতে মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব দেই।